সৌন্দৰ্যৰ শেষ নাই। দৃষ্টি যিমান দূৰলৈকে যায় সিমানলৈকে আৱৰি আছে নয়নাভিৰাম শুভ্ৰতাই। যেন সৰগী আৱেশেৰে ধুৱাই প্ৰকৃতিয়ে নিজকে লৈছে সজাই। যেনিয়ে চাই তেনিয়ে মাথো তুষাৰ যেন এখনি চাদৰৰ আচ্ছাদন। আৰু সকুমল সৌন্দৰ্যৰ এই সোণত শুৱগা স্বৰূপ হৈয়ে তাৰ মাজে মাজে চৰিছে এটি দুটি গঁড়, মৌ, হৰিণ আদি। কি মনোৰম, কি বিতুপন এই দৃশ্য। প্ৰকৃতিৰ সকলো সৌন্দৰ্য, সকলো মাদকতা যেন লুকাই থাকে এইবোৰ সময়তে। দৃষ্টিনন্দন উলুবনৰ বিস্তৃতিৰে এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শোভা। বুঢ়াপাহাৰ বনাঞ্চলৰ বিস্তৃত এলেকা এইদৰেই এতিয়া মায়াময় হৈ উঠিছে উলুবনৰ সৌন্দৰ্যৰে। বতাহৰ ভৰত লয়লাখেৰে উলুবনীয়ে জোৰাইছে দৃষ্টি। উদ্যানখনৰ বন্য জীৱসমূহকো যেন দিছে আৰণ্য সময়ৰ বিশেষ তৃপ্তি। প্ৰতি বছৰৰ দৰে এইবাৰো বাৰিষাৰ আগে আগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এয়া উলুবনিৰ সুবিশাল চাদৰ, যাৰ সৌন্দৰ্যত মুগ্ধ প্ৰতিগৰাকী দৰ্শনাৰ্থী পৰ্যটক। এটা বৃহত্তৰ এলেকা মানে উলুখেৰে পৰিপূৰ্ণ হৈ আছে আৰু সেই উলুখেৰবিলাক মানে এটা সময়ত মানে এইটো ছিজনত মানে উলুখেৰবিলাক ফুলিবলৈ আৰম্ভ কৰে। বাৰিষা আৰম্ভ হোৱাৰ আগে আগে ফুলিবলৈ আৰম্ভ কৰে আৰু ফুলিলে মানে এনেকুৱা লাগে যেন বৰফ পৰিহে যেন দলিচা পাৰি থৈ দিছে। বৰফ হিমৰ মানে দলিচা পৰাৰ লেখীয়া দেখিবলৈ হয় মানে। আৰু সেইবিলাক মানে আমাৰ পৰ্যটকৰ কাৰণে এটা মানে আমোদজনক এটা পৰিৱেশৰ সৃষ্টি হয় আৰু তেওঁলোকে উপভোগ কৰিব পাৰে মানে তাত। আৰু সেই তাৰ মাজে মাজে হৰিণা, গঁড়, পহু, হাতী এইবিলাক বিচৰণ কৰি ঘূৰি ফুৰে আৰু এটা নান্দনিক দৃশ্য। উলুবনৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ বিল জলাশয়সমূহতো এতিয়া দৃষ্টিনন্দন শোভা পানী মেটেকাৰ। পানী মেটেকাৰ মাজে মাজে খাদ্যৰ সন্ধানত এয়া দল হৰিণ, গঁড়, বনৰীয়া ম'হ, বিভিন্ন চৰাই চিৰিকটি, বান্দৰ আদিৰ বিচৰণ। যি দৃশ্যই বিতুপন হৈ ধৰা দিছে পৰ্যটকৰ দুচকুত, বিমুগ্ধ কৰিছে প্ৰতিজনকে। অৱশ্যে দুচকুত সৌন্দৰ্যৰ সম্ভাৰ হৈ ধৰা দিলেও এই পানী মেটেকাই এক দুৰ্ভাৱনা কঢ়িয়াই ৰাষ্ট্ৰীয় উদ্যানখনৰ জৈৱ বৈচিত্ৰ্যলৈ। বিগত 2টা বছৰত প্ৰয়োজনীয় হাৰত বান নোহোৱাৰ বাবে উদ্যানখনৰ জলাশয়সমূহৰ পৰা পানী মেটেকাসমূহ ওলাই যাব পৰা নাই। আনহাতে পানী মেটেকা নিষ্কাশনৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নাই কোনো কৃত্ৰিম ব্যৱস্থা, যাৰ বাবে জলাশয়ত আবদ্ধ হৈ ৰোৱা এই মেটেকাসমূহ বিপদজনক হিচাপে চিহ্নিত হৈছে উদ্যানখনৰ জৈৱ বৈচিত্ৰ্যৰ বাবে। তেওঁলোকক সৌন্দৰ্যবৰ্ধন কৰিছে সত্য কথা, বা পৰ্যটকসকলক আকৰ্ষণো কৰিছে। কিন্তু তাৰ লগে লগে কিন্তু মেটেকাই কিন্তু কাজিৰঙাৰ বাবে অশনি সংকেতো কিন্তু কঢ়িয়াই আনে। যিবিলাক দলদল বুলি কয়, পিটনি বুলি কয়, পিটনিৰ সৃষ্টি কিন্তু মেটেকাৰ দ্বাৰাই হয়। এটা সময়ত শুকাই পেলাই মৰি যাব, তাৰ ওপৰত আকৌ নতুন মেটেকা গজিব, আকৌ সেয়া মৰিব, তাৰ ওপৰত আকৌ নতুন মেটেকা গজিব। তাৰ বাবে কি হয়, আচলতে জলাভূমিসমূহ বাম হৈ আহে আৰু সেইকাৰণে কাজিৰঙাটো এতিয়া জলাশয়সমূহ দ্ৰুত গতিত আচলতে সংকুচিত হৈ আহিছে। নান্দনিক সৌন্দৰ্যৰ ভঁৰাল, গৌৰৱৰ আকৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এইদৰে পৰ্যটকক প্ৰকৃতিৰ সৰ্বোচ্চ উজাৰি দি অতিক্ৰম কৰিলে আন এক পৰ্যটন বৰ্ষ। ইতিমধ্যে 30 এপ্ৰিলত বন্ধ হৈছে হাতী ছাফাৰী। আনহাতে 19 মে'ৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হ'ব পৰ্যটকৰ প্ৰৱেশ। উল্লেখ্য যে শেহতীয়া পৰ্যটন বৰ্ষত 4 লাখৰো অধিক পৰ্যটকৰ সংখ্যাৰে আগমন হৈছে অভিলেখ সংখ্যক পৰ্যটকৰ। ইতিমধ্যে সংগৃহীত ৰাজহৰ পৰিমাণ প্ৰায় 10,90,00,000 টকা। কাজিৰঙাৰ পৰা অনুজ বেলুৱাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।